বিকাশৰ এই অভিলেখ যাত্ৰাত আজিৰ পৰা আমিও সহকৰ্মী হ'লোঁ আৰু বিশেষকৈ মই ভাবোঁ বিকাশৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষত অসমৰ বৰ্তমান গভৰ্ণমেণ্টখন অৰ্থাৎ বিজেপি গভৰ্ণমেণ্টখন মাননীয় মুখ্যমন্ত্ৰী যিটো এখন অভিলেখ সৃষ্টি কৰিলে সেইটো আমি কোনেও অস্বীকাৰ কৰিব নোৱাৰি। আপুনি যদি আপাৰ আছাম যায়, আপুনি যদি মিডিল আছাম চায়, আপুনি বৰাকবেলি চায়, আপুনি লোৱাৰ আছাম চায়, গোটেই চুকে কোণে এনেকুৱা কিছুমান কাম হৈছে য'ত নেকি স্বাধীন হোৱাৰ পিছতে আমি কেতিয়া ভবা নাই। একপিনে ডেভেলপমেণ্ট, আনপিনে আমাৰ সুৰক্ষাৰ ক্ষেত্ৰত, অসমৰ সুৰক্ষাৰ ক্ষেত্ৰত, অসমৰ সভ্যতাৰ ক্ষেত্ৰত এইখন গভৰ্ণমেণ্টৰ যিটো দৃঢ়তা, যিটো সংকল্প, এইটো আমাৰ মানিবই লাগিব। সেইটো কাৰণে মই ভাবোঁ এজন বিধায়ক হিচাপে যিটো পাৰ্টিৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰ নিৰ্মাণ, যিটো পাৰ্টিৰ উদ্দেশ্য হৈছে এই দেশখনৰ সভ্যতা সংস্কৃতি, সনাতন সভ্যতা সংস্কৃতি, আমাৰ কৃষ্টি কালচাৰৰ বিকাশ, এই যিটো এটা পৰিৱেশ এইটো অক্ষুণ্ণ ৰখাৰ কাৰণে এই যিটো দলৰ অৰ্থাৎ বিজেপি দলৰ যিটো দৃঢ়তা, আমাৰ এইটো নিশ্চয় আমি তাৰ সহকৰ্মী হ'ব লাগে। আজি বিজেপিত আমি বসন্ত দাস ডাঙৰীয়া, আমাৰ শশীকান্ত দাস ডাঙৰীয়া আৰু মই আজি বিজেপিলৈ যোগদান কৰিলোঁ। আপুনি ক'ব আগৰ পৰা হয়, আমি আগৰ পৰাই বিজেপিৰ লগত আমাৰ বিধানসভাত আমি মাননীয় মুখ্যমন্ত্ৰীক সমৰ্থন কৰিছোঁ আৰু তাৰ পিছৰ পৰাই আমাৰ এই অভিলেখ যাত্ৰা, আমাৰ ডেভেলপমেণ্টৰ যাত্ৰা আমাৰ চলি আছে। আজি আনুষ্ঠানিকভাৱে আমি যোগদান কৰিলোঁ আৰু মই ভাবোঁ এই বিকাশৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীৰ যিটো এটা চিন্তা চৰ্চা, মই ভাবোঁ যে আমাৰ অসমখনক আমাক আগবঢ়াই লৈ যাব লাগে। আৰু ছেকেণ্ডলি মই এটা বস্তু মোৰ ফিলিংছ এইটোৱে যে ভাৰতবৰ্ষৰ ইতিহাস বা আপুনি যদি বিশ্বৰ ইতিহাসটো চাই, যদি কোনো এনেকুৱা ৰাজনৈতিক দল নাই যে ৰাজনৈতিক দলে এই দেশৰ সংখ্যালঘু মানুহৰ ওপৰত নিৰ্ভৰশীল, মাইনৰিটি মানুহৰ ওপৰত নিৰ্ভৰশীল। কিন্তু আপুনি চাব যে ভাৰতবৰ্ষ য'ত মূল আধাৰ হৈছে সনাতনী সভ্যতা সংস্কৃতি, আজি এই ভাৰতবৰ্ষত কংগ্ৰেছ দলখন এই মাইনৰিটি মানুহ, বিশেষ সম্প্ৰদায়ৰ মানুহ, মিয়া মানুহৰ ওপৰত সিহঁতে একদম নিৰ্ভৰশীল হৈ আছে। ইটো পাৰ্টি এটা পাৰ্টি যদি যে বিশেষকৈ মাইনৰিটি মানুহ, মিয়া মানুহক খুচি ৰাখিবৰ কাৰণে ৰাম মন্দিৰত নাযায়, এই পাৰ্টি যদি দেখা যায় যে য'ত নেকি পাহাৰত উচ্ছেদ অভিযান যেতিয়া চলে তেতিয়া যে দেখা যায় ইটো পাৰ্টিয়ে এই উচ্ছেদ অভিযানৰ বিৰোধিতা কৰে। যেতিয়া দেখা যায় যে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথত যেতিয়া আমাৰ যেতিয়া নামে, যেতিয়া দেখা যায় S-400 আমি কিনো, যেতিয়া দেখা যায় ৰাফেল আমি কিনো, যেতিয়া দেখা যায় সুৰক্ষাৰ ক্ষেত্ৰত, ভাৰতবৰ্ষৰ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ গভৰ্ণমেণ্ট নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশেষকৈ এটা পদক্ষেপ তেওঁৰ যিটো অৰিহণা, তেওঁৰ যিটো মাইণ্ডছেট, মই ভাবোঁ আমাৰ গোটেই ভাৰতীয় আমাৰ সমৰ্থন কৰিব লাগে। এইটো সময় দেখা যায় যে কংগ্ৰেছে বিৰোধিতা কৰে, সিহঁতে পাকিস্তান প্ৰেমী হৈ থাকে, সিহঁতে সংখ্যালঘু প্ৰেমী হৈ থাকে, সিহঁতে মিয়া প্ৰেমী হৈ থাকে আৰু সিহঁতৰ এক্টিভিটিয়ে গম পোৱা যায়। এইটো কাৰণে মই ভাবোঁ আজি এই পবিত্ৰতাৰে বিজেপি যেতিয়া সোমোৱা হয় তেতিয়া সনাতনী সভ্যতা সংস্কৃতি আৰু এটা পবিত্ৰ এটা বাতাবৰণ থাকে। আজি এই দলত যোগদান কৰিলোঁ আৰু মই ভাবোঁ যে যোগদান কৰাৰ লগে লগে আমি বিজেপিৰ সৈনিকে হয়, আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ সৈনিকে হয়, আমি নৰেন্দ্ৰ মোদীৰ সৈনিকে হয় আৰু আগন্তুক দিনত এই দলৰ ভালৰ কাৰণে যি কাম কৰিব লাগে আমাৰ নিশ্চয় এজন সৈনিক হিচাপে কৰি থাকিম আৰু এই দলত বেয়া হোৱা এনেকুৱা কোনো কাম আমি নকৰোঁ য'ত নেকি আমাৰ দলৰ বেয়া হয়। এটা আগন্তুক দিন যাতে আমাৰ সভ্যতা সংস্কৃতিৰ যাতে বিকাশ হয়। মাননীয় মুখ্যমন্ত্ৰী কৈ যোৱাৰ পিছতে আমাৰ কিবা কথা থাকে নেকি? আমি টিকট পোৱাৰ কাৰণে বিজেপিত অহা নাই, আমি টিকটটো লাগিব বুলি এনেকুৱা অহা নাই। আমাৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰ নিৰ্মাণ, আমাৰ উদ্দেশ্য হৈছে আমাৰ ৰাজ্যখনক সভ্যতা সংস্কৃতি, আমাৰ উদ্দেশ্য হৈছে বৰাকবেলিখন আগবঢ়াই লৈ যাব লাগে। আৰু বিশেষকৈ আপুনি মিনি ছেক্ৰেটাৰিয়েট কওক, আপুনি আমাৰ এক্সপ্ৰেছ হাইৱেৰ কথা কওক, বৰাকবেলি এক্সপ্ৰেছ হাইৱেৰ কথা কওক, আমাৰ এলিভেটেড কৰিডৰৰ কথা কওক, এই গোটেই মিলিকেনে যদি দেখা যায় বৰাকবেলি ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট কৰা হৈছে, এই যে বৰাকবেলিৰ উন্নয়নৰ ক্ষেত্ৰত যিটো মুখ্যমন্ত্ৰীৰ যিটো অৰিহণা, যিটো গভৰ্ণমেণ্টৰ যিটো অৰিহণা, আমাক ছাপোৰ্ট কৰিব লাগিব। কোনো সমষ্টিত কাম কৰা কিবা এইটোতকৈ বাধ্যবাধকতা আছে নেকি? মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ গ'লে যে আজি জইন কৰি কেনে কোনো টিকট পাবলৈ কোনো হেৰিয়া নাই, এই কাম কৰিবলৈ কি অসুবিধা? ৰাইজৰ যদি ভালে হয় আৰু আমি যদি কিবা কিছুমান কাম কৰি কেনে ৰাইজৰ কাম কৰোঁ তেনেহ'লে এইটো অসুবিধা কি আছে? আৰু মই কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী কিবা কৈ যোৱাৰ পিছতে মোৰ কমেণ্টছ দিয়াটো এইটো ভাল নহয়। আমাৰ মনৰ কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গ'ল যে টিকট পাবলৈ আমি এইটো প্লেটফৰ্মত অহা নাই, আমি টিকট পাবলৈ অহা নাই, কিন্তু ৰাইজৰ সেৱা কৰাৰ কাৰণে এই দলে যিটো সিদ্ধান্ত লয়, এই দলে যিটো দায়িত্ব দিয়ে আমি দায়িত্ব পালন কৰিম। যিটো দলে এজন ৱৰ্কিং প্ৰেচিডেণ্টৰ সন্মান নিদিয়ে, যিটো দলে আমাৰ APG যেতিয়া বান কৰা হয়, যেতিয়া জ্বলোৱা হয়, তেতিয়া যদি আমি
ৰাহুল গান্ধী ডাঙৰীয়াত আমি কথাখিনি জনোৱা হয়, আমি যেতিয়া আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়াক এইখিনি বস্তু জনোৱা হয়, এতিয়া আমাৰ নিচিনা এটা যেতিয়া ৱাৰ্কাৰক যদি পাত্তা নিদিয়ে, আৰু আমাৰ এনেকুৱা নহয়, গোটেই অসমত আপুনি চাব যে যিবিলাক কৰ্মী হয়, কংগ্ৰেছৰ কৰ্মী হয়, কংগ্ৰেছৰ ৱাৰ্কাৰ হয়, সিহঁতৰ কোনো মূল্য নাই, সিহঁতৰ এটাই মূল্য যে টকা পইচা দি কেনেকৈ টিকট দিব পাৰে, সিহঁতৰ মূল্য হৈছে যে মিয়াদ পিটি কেনেকৈ দেখাব পাৰে। এইটো কাৰণে নাম বদনামৰ কোনো কথা নহয়। এই কংগ্ৰেছৰ সাধাৰণ কৰ্মীত আমাৰ নিচিনা, আমি যেতিয়া একদম আমাৰ দেউতা আমাৰ ফ'ৰ ফাদাৰ কোনো ৰাজনীতিৰ লগত জড়িত নাছিলে, আৰু মই একদম সাধাৰণ ঘৰৰ ল'ৰা হয়, সাধাৰণ ঘৰৰ ল'ৰা এটা উঠি আহিছোঁ। আমাৰ নিচিনা মানুহৰ কাৰণে কংগ্ৰেছ নহয়, আমাৰ কাৰণে বিজেপি। বাৰ্তা দিয়া নাছিলে মানে আপোনাক অন ৰেকৰ্ড কৰিলোঁ আৰু সকলো বস্তুটো, যে আমাৰ মূৰ্তিটো জ্বলোৱাৰ কংগ্ৰেছ অফিচৰ ভিতৰত জ্বলোৱাৰ পিছতে মই যেতিয়া ক'লোঁ, জিতেন্দ্ৰ সিং ডাঙৰীয়াক ক'লোঁ, ৰাহুল গান্ধী ডাঙৰীয়াক ক'লোঁ, মোক পাত্তা দি উল্টা মোক সকচ কৰিলে, উল্টা মোক ফোন কৰি কেনে ক'লে এইবিলাক কথা পাতিব নালাগে। সেইটো কাৰণে আমাৰ নিচিনা মানুহক কংগ্ৰেছৰ কোনো স্থান নাই। মই ভাবোঁ এইটো জেগাত যদি কোনো মিয়া মানুহ হ'লেতেনে তেনেহ'লে সিহঁতে বেছি পাত্তা পালেতেন। সেইটো কাৰণে মই ভাবোঁ সভ্যতা সংস্কৃতিৰ যুঁজত আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতি, আমাৰ অসমৰ সভ্যতা সংস্কৃতি জীয়াই ৰখাৰ কাৰণে আমাৰ যি যুঁজত নামিব লাগে আমি যুঁজত নামিব। पॉजिटिविटी जो है, एक बात तो है पॉजिटिविटी, एक बात है असंतुष्टि। जो पॉजिटिविटी जो है, जो विकास का जो यात्रा है, जो आप अगर आपको देखा जाए तो पूरे भारत में आसाम ही ऐसा स्टेट है, ऐसा ग्रोइंग स्टेट है जिसने हमारे मुख्यमंत्री हेमंत बिश्व शर्मा जी के नेतृत्व में इस कुछ दिनों में ऐसा कुछ डेवलपमेंट काम किया है जो हम किसी लोग हम अस्वीकार नहीं कर सकते। एक बात है। दूसरा बात है हमारा जो सुरक्षा के बारे में हमारे जो गवर्नमेंट, जो हमारे जो वर्तमान प्रेजेंट जो गवर्नमेंट है हेमंत बिश्व शर्मा डांगोरिया बीजेपी लेड गवर्नमेंट जो काम किया है, हमारा जो पहाड़ में जो इविक्शन जो हो रहा है, हमारे जो सिक्योरिटी के बारे में हमारे नरेंद्र मोदी जी ने जो कदम उठाया है उसको हमको मानना पड़ेगा। तो हमारे भारत के सभ्यता संस्कृति, हमारे असम और कृष्टि कल्चर ये रक्षा करने के लिए हमारा लगता है एकमात्र संगठन है बीजेपी, और बीजेपी का साथ जुड़ा रहने से असम का कृष्टि संस्कृति आगे ले जाएगा। बीजेपी के साथ जुड़ा रहने से मेरा लगता है आने वाले दिन में असम सुरक्षित रहेगा। असम को सुरक्षित रखने के लिए, हमारे इलाका का लोगों का डेवलपमेंट के लिए, हमारे रास्ते के लिए, हमारे यूनिवर्सिटी के लिए, हमारे मेडिकल कॉलेज के लिए, हमारे बहुत सारे ऐसे काम है जो काम विगत दिन में नहीं हुआ था, लेकिन देखा जाए तो इस कुछ दिनों में ऐसा कुछ डेवलपमेंट हुआ। एक साथ डेवलपमेंट, दूसरा बात है हमारा सुरक्षा। इस दोनों को मद्देनजर रखते हुए हमने आज बीजेपी में ज्वाइन किया हूँ। और दूसरा बात है जो कांग्रेस का जो मेंटेलिटी हो गया है, जो ऐसा एक मेंटेलिटी हो गया है देश विश्व में ऐसा कोई कंट्री नहीं है जो कंट्री का मेंटेलिटी ऐसा है, जो इसका 80% 85% जो लोग हैं, मतलब मेजॉरिटी जो लोग हैं, मेजॉरिटी लोगों को मद्देनजर रखते नहीं रखकर माइनॉरिटी लोगों के साथ, मियाँ मनुष्य के लोगों के साथ लेके जो इस दौर को आगे बढ़ाने का जो मुहिम है, मेरा लगता है इस दौर में हमारे जैसे सिंपल वर्कर का कोई मूल्य नहीं है। इसलिए मेरा मानना है, मेरा फोर फादर मेरा कोई पॉलिटिकल फैमिली का नहीं है, मैं छोटा सा एक आदमी हूँ, बीजेपी में ज्वाइन किया हूँ। और बीजेपी में ज्वाइन करने से छोटा आदमी जो है, एकदम साधारण घर का लड़का जो लोग है, उन लोगों को इज्जत दिया जाता है, उन लोगों को सम्मान दिया जाता है, उन लोगों को काम करने का सुযোগ दिया जाता है। दौर का बात नहीं है। बात ये है कि असम को सुरक्षित रखने के लिए बात ये है कि डेवलपमेंट हम देख रहा है जो दूसरा कॉन्स्टिट्यूंसी में डेवलपमेंट हो रहा है, वहाँ पे मेडिकल कॉलेज हो रहा है, वहाँ पे रास्ता घाट हो रहा है, वहाँ पे ब्रिजेस हो रहा है। तो अगर दूसरा पे हो रहा है, हमारा यहाँ पे अगर काम कम हो रहा है, तो अगर मुख्यमंत्री के साथ, हमारे ऑनरेबल चीफ मिनिस्टर के साथ हम रहेंगे तो हमारे डेवलपमेंट तरक्की होगा। और मेरा लगता है पिछले 15 महीना में जितना डेवलपमेंट हुआ है, मेरा लगता है ये रिमार्केबल है, और आने वाले दिन में ये कंटिन्यू रहेगा। और मुख्यमंत्री जी तो आने वाले दिन में हमारा नेतृत्व देंगे और असम को ऐसे जगह में ले जाएंगे जो भारतवर्ष में असम का स्थान एक अव्वल नंबर में होगा, नंबर 1 में होगा। और हम एक असम के लोग होने से उसको हम दिल से आभार व्यक्त करते हैं। गुस्सा में भी थे, और ऐसा नहीं है तो ऐसा क्यों हुआ है? आप तो ये भी प्रश्न कर सकते हो। अरे ना, आप ऐसे प्रश्न कर सकते हो, आप भी चले गए, राणा गोस्वामी भी चले गए, सब फ्रंटलाइन लीडर चले गए। इसका कारण क्या? इसका कारण ही ऐसा है। इसका कारण ही ऐसा है, हम लोग जैसा आदमी है जो है ना, हमारा जो हम मेरा
और किसी मियाँ लोगों के साथ अगर कुछ होगा तो उन लोगों का मियाँ प्रेम चाहिए। और दूसरा बात है, अगर एपीजी बांड करेगा कुछ मियाँ लोग दूसरा कोई कम्युनिटी का लोग, अगर उसका ऊपर आप बोलेगा जाके जाए ना हमारा ऐसा किया, मेरा एपीजी बांड किया है, उसका ऊपर कार्रवाई किया जाए, उसका ऊपर कार्रवाई नहीं होगा। तो ये जो मेंटेलिटी है, हम किसी का विरुद्ध में नहीं है, हम मेंटेलिटी के विरुद्ध में है। और हमारा मानना है आने वाले दिन में हमारे सभ्यता संस्कृति को, हमारे देश के सभ्यता संस्कृति को, हमारे कृष्टि कल्चर को आगे ले जाने, और इसके लिए एक बीजेपी का कार्यकर्ता होने के नाते मेरा लगता है आने वाले दिन में हम उसको आगे ले जाएंगे।